নমস্কাৰ মিচিঙানু লুটাডৰ দৰ্শকক স্বাগতম জনাই দিব বিচাৰিছো এটি সুখবৰ টিয়কৰ নৈপৰীয়া কবি যতীন মিলিলৈ বিশিষ্ট কবি নাট্যকাৰ হেম বৰা সোঁৱৰণী শব্দহাকু সাহিত্য বঁটা 2025 প্ৰায় 2 দশক জুৰি নিৰৱচ্ছিন্নভাৱে কাব্যচৰ্চা কৰি থকা টিয়কৰ নৈপৰীয়া কবি যতীন মিলিলৈ জুহালৰ জোন শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে আগবঢ়োৱা হৈছে এই বৰ্ষৰ বিশিষ্ট কবি নাট্যকাৰ স্বৰ্গীয় হেম বৰা সোঁৱৰণী শব্দহাকু সাহিত্য বঁটা গোলাঘাটৰ পৌৰসভা সভাকক্ষত অহা 9 ফেব্ৰুৱাৰী তাৰিখে শব্দহাকুৰ সপ্তম বৰ্ষপূৰ্তি উপলক্ষে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব। কবি যতীন মিলিয়ে ইতিমধ্যে শব্দ তৰংগৰ পৃথিৱীৰ বুকু ভঙা গান মিৰিজিম জুহালৰ জোন আদি কাব্যগ্ৰন্থৰে অসমীয়া কাব্য সাহিত্যক চহকী কৰিছে। শব্দহাকুৰ হাতত পৰা ৰাজ্যৰ বহু কেইজন বিশিষ্ট কবিৰ 20খন কাব্যগ্ৰন্থৰ মাজৰ পৰা 3জনীয়া নিৰ্বাচকৰ দলে জুহালৰ জোন শীৰ্ষক গ্ৰন্থখন বঁটাৰ বাবে নিৰ্বাচিত কৰে। শব্দহাকু সাহিত্য বঁটাত আছে এটা স্মাৰক সম্বৰ্ধনা পত্ৰ, এখন এৰকক আৰু নগদ 50,000 টকা। সদৌ অসম কবি সন্মিলনৰ আজীৱন সভ্য হোৱাৰ উপৰি প্ৰতিষ্ঠিত কবিগৰাকী টিয়ক শাখা কবি সন্মিলন, মিচিং দিৰ্বকাবাং, টিয়ক বাংকে, মিচিং শিল্পী সমাজ, টিয়ক আদিকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো সক্ৰিয়ভাৱে জড়িত। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও কবি মিলিয়ে অসমৰ জনপ্ৰিয় দ্বিভাষিক আলোচনী ডক্সুৰীয়ে সদৌ অসম ভিত্তিত আয়োজন কৰা কবিতা প্ৰতিযোগিতাত ডক্সুৰী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ইফালে টিয়কীয়া কবি যতীন মিলিলৈ শব্দহাকুৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰা বুলি সম্পাদক দীপ্তিনাথ গগৈয়ে সদৰি কৰে।